আজি আপোনালোকলৈ লৈ আহিছো আমাৰ ৰিচা কাৰ প্লেছৰ ফালৰ পৰা এখন টাটা এল্ট্ৰছ ৰেড কালাৰ অট'মেটিক গাড়ী হয়। গাড়ীখন চাই লওক, অটো গেয়াৰ হয় এখন। গাড়ীৰ কণ্ডিশ্যন বঢ়িয়া হৈ আছে, ফুল্লি এখন অৰিজিনেল পেইণ্টত আছে গাড়ীখন। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। গাড়ীৰ টায়াৰ কণ্ডিশ্যন অ'কে হৈ আছে, এলহিল লাগি আছে গাড়ীত। গাড়ীৰ কেবিন চাই লওক, গাড়ীৰ চিট চাই লওক। গাড়ীখনৰ ৰানিঙো বহুত কম হৈছে, 24,493 কিলোমিটাৰ অনলি ৰানিং হৈছে। গাড়ীখনৰ কণ্ডিশ্যন চাওক কিমান ধুনীয়া হৈ আছে। অটো গেয়াৰ হয় এল্ট্ৰছ, টাটা এল্ট্ৰছ অটো গেয়াৰ, বঢ়িয়া হৈ আছে কণ্ডিশ্যন। যদি আপোনালোকে অটো গেয়াৰ গাড়ী বিচাৰি আছে তেতিয়াহ'লে এল্ট্ৰছ এখন গাড়ী আপোনালোকে নিজৰ কাৰণে ল'ব পাৰে। গাড়ীখনৰ কণ্ডিশ্যন বঢ়িয়া হৈ আছে। গাড়ীখনৰ ফিচাৰ্ছ খিনি গোটেইখিনি আপডেট হৈ আছে। পুছ বাটন ষ্টাৰ্ট আছে, এণ্ড্ৰইড চিষ্টেম আপোনাৰ আছে, কোম্পানী ফিটেড এণ্ড্ৰইড চিষ্টেম আছে। আৰু এইখনৰ গাড়ীখনৰ মডেলটো হৈছে 2023। আৰু এইখনৰ আমি প্ৰাইচটো ৰাখিছো, আস্কিং প্ৰাইচ ৰাখিছো এইখনৰ আস্কিং প্ৰাইচ আছে 670 আস্কিং প্ৰাইচ আছে। আৰু এইখনৰ ওপৰত নেগচিয়েবল হৈ যাব, আস্কিং প্ৰাইচৰ ওপৰত নেগচিয়েবল হৈ যাব। লগতে ৰিফাইনেন্স আৰু এক্সচেঞ্জ ফেচিলিটিও আছে। যদি আপোনালোকে টাটা এল্ট্ৰছ বা অটো গেয়াৰ গাড়ী বিচাৰিছে তেতিয়াহ'লে এইখন আপোনালোকে চাবহি পাৰে। আৰু ফিজিকেলি চাবলৈ হ'লে আপোনালোকে আহিব লাগিব ৰিচা কাৰ প্লেচ, যোৰহাট, মাললী, ঢেকৰগড় ৰোড। আৰু স্ক্ৰীনত আপোনালোকৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব পাৰে, যোগাযোগ কৰিব পাৰে, অন টেবুল আহি আপোনালোকে ডিছকাশ্যন কৰিব পাৰে। থেংক ইউ।